এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মোৰ ভিডিঅ'ত মই ইজিকৈ কেনেকৈ কম তেল দি খানা বনাব পাৰি, কম সময়তে কেনেকৈ খানা বনাব পাৰি, হেণ্ড এম্ব্ৰইডাৰী কাপোৰ কৰোঁ, সেয়া দেখুৱাওঁ। তো আৰু ডেইলি কি কৰোঁ, তো তাৰে ভিডিঅ' কৰোঁ। তো ভিডিঅ'টো চাই যদি ভাল পায় কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি দিব। তো আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গা পা ধুই খাই বৈ মই এতিয়া কাপোৰৰ কাম কৰি আছোঁ আৰু ভাবিছোঁ হাজবেণ্ডে আমলখি আনি দিছিলে, মই আমলখি ভাল পাওঁ কাৰণে। তো আমলখিটো ক'লা নিমখ মই ভাল পাওঁ, ক'লা নিমখ লগত খাই কাম কৰি আছোঁ। এতিয়া বাজিছে 12:30। মই এটাত ভাত বনাবগৈ লাগিব, আকৌ হাজবেণ্ড ডিউটিৰ পৰা আহিব। তো তেখেতৰ কাৰণে খানা ৰেডি কৰিব লাগিব। এইটো খাই মই এতিয়া কাম কৰোঁ। মই এইটো উইকতে বিশ্বনাথ চাৰিআলি যাম, মানে আমি ছেটাৰডে যাওঁ, ৰাতি হয় মানে ডিউটি হাজবেণ্ড ডিউটিৰ পৰা অহাৰ পিছত আমি যাওঁ। তো আমাৰ ৰাতি হৈ যায়গৈ যোৱালৈ। বিয়া 3খনমান আছে, সেইকেইখনৰ কাৰণে যাম। এতিয়া 3খনলৈ যাব পাৰোঁনে নাই সেইটো মানে সময়তহে হ'ব, কাৰণ হাজবেণ্ড যদি আকৌ সোনকালে আনিব যায়, তেখেতৰ কাম থাকিবলৈও প্ৰব্লেম হয়, খানাটো অলপ প্ৰব্লেম হয়। হাজবেণ্ড সোনকালে আনিবলৈ যায়, তো মই এইবিলাক গুচি আহিব লাগিব, কাৰণ হাজবেণ্ডৰ মই নাথাকিলে অলপ প্ৰব্লেম হয়, খোৱা বোৱাটো দিগদাৰ হৈ যায়, তাতে দেৰিকৈও আহে। তো মই নাথাকিলে খোৱাটো খেলি মেলি হয় আৰু তেখেতে বাহিৰত তেনেকৈ নাখায়। আৰু এতিয়া মই গ'লে বাৰু তেখেত কেণ্টিন আছে, কেণ্টিনতে খাব অফিচৰ। তাত অলপ তেল মছলাটো বেছি দিয়ে কাৰণে আজিলৈকে অহাৰ পৰা খোৱা নাই, আৰু মই ঘৰত থাকিবলৈও যোৱা নাই কেতিয়াও। এবাৰ বিয়া হোৱাৰ পৰা প্ৰথম ঘৰত থাকিবলৈ যাম। তো চাই লওঁ পাৰেনে নাই কেইদিনমান, নহ'লে সোনকালে গুচি আহিম আৰু। ডিউটিলৈ সোনকালে গ'ল, সেইকাৰণে মই মাছ আনিবলৈ নগ'লোঁ আৰু তেখেতৰ চৰ্দি কাহটো ইমান এটা ভাল হোৱা নাই, সেইকাৰণে মই আমি খোৱা নাই আৰু মাংসটো ইমান ঘনাই খাই থাকিব নোৱাৰি, সেইকাৰণে আৰু মই বজাৰত ডিম আনিব যাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ যোৱা নহ'লে, বহুত কাম আছিলে, সেইকাৰণে ভাবিছোঁ পকৰি কেইটামানকে বনাওঁ আৰু। বন্ধাকবি, পিঁয়াজ 2টা আৰু জলকীয়া 2টা আৰু বেচনৰ সৈতে সানি পেলাই পকৰি বনাই লওঁ। পকৰিৰ কাৰণে মই এইখিনি দেখিছেনে একদম ড্ৰাইকৈ কৰি লৈছোঁ, তেতিয়া কম তেলতে হ'ব। মই বেছি যদি পনীয়াকৈ কৰিব যাওঁ তেতিয়া ধেৰ তেল লাগিব। দেখিছেনে এনেকৈ শুকানকৈ ক'লা তেল লগাই লৈছোঁ, তাৰপিছত এনেকৈ দি যাওঁ। দেখিছেনে কিমান কম তেলতে এনেকৈ ধুনীয়াকৈ পকৰি বনাব পাৰি। এক্সট্ৰা তেলখিনি শুহিবৰ কাৰণে মই টিছু পেপাৰ ব্যৱহাৰ কৰিছোঁ। তো মোৰ ভাতৰ লগত খাবলৈ পকৰি ৰেডি। মই খানা বনাই মেলি আজৰি। এতিয়া মই কিউৰি এটা কাটি আনিছোঁ। তো এইটো পকা, মানে মই ভবাই নাছিলোঁ যে কিউৰিটো পকা এনেকুৱা টাইপৰ থাকে বুলি। মই ভাবিছোঁ চাগে এটা তেনেকুৱা টাইপৰ থাকে আৰু চাগে অলপ কোমল হৈ গ'লে সেইটো চাগে গেলি যায়, পেলাই দিয়ে। তো মই কেঁচা আনিছিলোঁ। হাজবেণ্ডে কৈছিলে পকাটো লোৱা, মানে কোমলটো লোৱা। তো মই ক'লোঁ নহয়, এইটো বেছি দিন যাব, এইটোকে লৈ যাওঁ। তো কালি খালোঁ টেঙা, তো আজি খাইছোঁ। মিঠা আছে, তো মিঠা আছে যদি মই হাজবেণ্ডলৈ অকণমান থৈ দিওঁ, কাৰণ টেঙা আছিলে যে মই তাক খাব দিয়া নাই, কাৰণ তেখেতৰ কাহটো আছে যে। ধুনীয়া হৈছে, এইটো পুৰা মিঠা। যাওঁতে বাবালৈ লৈ যাম।
মজা এইটো পূৰা মিঠা আছে মই হাজবেণ্ডলৈ অকণমান থৈ দিওঁ মিঠা যে তেখেতক মই খাব দিয়া নাই টেঙাৰ কাৰণে এতিয়া ৰ'দতে বহি পেলাই মই ৰিলছ বনাই আছোঁ হাজবেণ্ড ডিউটিৰ পৰা আহিলে মই কিউবিটো উলিয়াই দিছোঁ খাবলৈ এতিয়া বাজিছে 3:30 আমি ভাত খাব লৈছোঁ হাজবেণ্ডে ফোন কৰিলে যে তুমি নহৰু পিঁয়াজ কাটি থোৱা আৰু মছলাটো ভাজি থোৱা মই মাংস অকণ লৈ যাম তেখেতৰ বোলে মাংস অকণ জ্বলা দি খাবলৈ বহুত মন গৈছে হাজবেণ্ডে ডিউটি পাই আহোঁতে মোলৈ জলফাই লৈ আহিছে কাইলৈ ৰাতিপুৱা মই অকলে খাম মই নাখাওঁ মোৰ কাহ হৈ আছে গতিকে মই জলফাই নাখাওঁ এবাৰ চলফাৰ কাইলৈ কাৰণে খাব জলকীয়াটো অকণমান সৰহকৈ দিছোঁ ঠাণ্ডা যিহেতুকে খানা বনাই হৈ গ'ল আজি মই বনোৱা নাই মই অকল ভাতকেইটাই উঠাই দিছোঁ আৰু মাংস বনোৱা গড় আছিলে যোগাৰখিনি তুমিয়ে কৰি দিছা তেন্তে ময়ো ভাতকেইটা খাই লওঁ হাজবেণ্ডে সেয়া ষ্টাৰ্ট কৰিলেই তেন্তে আজি ডেইলি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ আপুনি যদি আমাৰ চেনেল নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব কাষত থকা ন'টিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিব তেন্তে থেংক ইউ